Assalamu alaikum everyone. Quran Allah Ta'ala ফরমাইছে close friends will be enemies to one another on that day except the righteous. যদি আপুনি এজন ভাল মুছলমান হ'ব বিচাৰে দেন আপুনি বেলেগ একো বস্তুত ধ্যান নিদিলেও এটা বস্তুত আপুনি ৱাইজলি চুজ কৰিব লাগিব, সেইটো হৈছে আপোনাৰ কোম্পানী, আপোনাৰ ফ্ৰেণ্ড চাৰ্কল। মই আপোনাক নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছো। 5-6 বছৰ আগতে মোৰো এনেকুৱাই চাৰাউণ্ডিংছ আছিল। কিছুমান পইণ্টত আমাৰ মাজতো গালি দিয়া বা যিবোৰ কথাত একো চেঞ্চ নাথাকে সেইবোৰ কথাত টাইম ৱেষ্ট কৰা, নামাজো যেনে তেনে আদায় কৰিব লাগে কাৰণে কৰা। তো ইমানৰ লেভেল ডে বাই ডে উইক হৈ গৈ আছিল, কিয়নো আমি এজনে আনজনক ৰিমাইণ্ড কৰা নাছিলো। বাট আলহামদুলিল্লাহ, যেতিয়া এইবোৰৰ পৰা নিজকে আঁতৰাই আনিলো, কোৰাণ উইথ ট্ৰান্সলেশ্যন পঢ়া ষ্টাৰ্ট কৰিলো, নিজকে তেনেকুৱা কোম্পানীৰ পৰা আঁতৰত ৰাখিব ট্ৰাই কৰিলো, লাগিলে মই অকলেই থাকিম। জামাতত অহা সাথীবোৰৰ লগত আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা পাতিব ষ্টাৰ্ট কৰিলো, অৰ ইউ কেন চে মই নিজৰ এনভাইৰনমেণ্টটো চেঞ্জ কৰিলো। এটা কথা মনত ৰাখিব, আপোনাৰ যেনেকুৱা চহবাত যেনেকুৱা কোম্পানী হ'ব, আপোনাৰ আমালো তেনেকুৱা হ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, এজন মানুহ নিজৰ বন্ধুৰ দিনৰ ওপৰত থাকে। আপোনাৰ বন্ধুৰ থট প্ৰচেছ যেনেকুৱা হ'ব আপোনাৰো তেনেকুৱাই হ'ব। যদি ইউজলেছ হয় আপোনাৰো তেনেকুৱা হ'ব, এণ্ড ভাইচ ভাৰ্চা। হয়তো আপোনাৰ বন্ধুৱে আপোনাক জান্নাতৰ ফালে লৈ যাব পাৰে, হয়তো জাহান্নামৰ ফালে লৈ যাব পাৰে। সেইটো কাৰণে চুজ ৱাইজলি। জাজাকাল্লাহু খাইৰ।